সকলোকে নমস্কাৰ জনাই মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বনাইছোঁ মই আলু পৰঠা। তাকে আলু পৰঠা কেনেকৈ বনাইছোঁ আপোনালোকক অকণমান দেখাইছোঁ। এইফালে আলুখিনি বইল কৰি লৈছোঁ। বইল কৰিলে ইয়াতে পিঁয়াজ, ধনিয়া, কেঁচা জলকীয়া, নিমখ, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, এনেকৈ কাশ্মীৰী মিৰ্চ দি লৈ পেলাই আলুখিনি অলপমান পিটিকি লৈছোঁ। পিটিকি লৈ পেলাই মানে পৰঠা বনাম আৰু পৰঠা দুখনমান বনাওঁ ল'ৰাৰ কাৰণে, টিফিনৰ কাৰণে আমালৈ দেৰিকৈ বনাম। এতিয়া মই গোল গোল কৰি লৈছোঁ দুটা পৰঠাৰ কাৰণে। মিশ্ৰণখিনি ভৰোৱা নেদেখালোঁ আৰু এটা হাতে মোবাইলটো ধৰি থাকিবলৈ দিগদাৰ হয় যিহেতু। আনফালে আকৌ মই পৰঠাখন ধুনীয়াকৈ বেলি ল'লোঁ। লাহে লাহে বেলিব লাগিব পৰঠাখন, বেছি খৰখেদা কৰিলেও পৰঠাখন ফাটি যোৱাৰ চান্স থাকে। মোৰ অলপমান এই ওপৰটো ওলালেই যেনিবা, তথাপিতো মানে ভালেই হৈছিলে। আনফালে মই টাৱাখন পাতি এই পৰঠাখন পুৰি আছোঁ। পৰঠাখন একদম টাৱাখনৰ সৈতে সমান হৈ গৈছে, মানে বহুত ডাঙৰ হৈ গ'ল। এইফালে পৰঠা পুৰি হৈ গ'ল, আনফালে ডিম এটাও আমলেট বনাই দিছোঁ ল'ৰা টিফিনৰ কাৰণে। তাকে এতিয়া টিফিনটো ভৰাই মেলি তাক পঠাই লওঁ। বাই বাই।